Hey everyone, সেইদিনা আছিল 1 তাৰিখ আৰু অফিচ বন্ধ আছিল যেতিয়া মই ঘৰতে আছিলোঁ। হঠাতে ভাইটি আহি ক'লে যে বা বলা আজি ক'ৰবাত ফুৰি আহোঁ। দেন আমি একো প্লেনিং নকৰাকৈ ওলাই গ'লোঁ আৰু ৰাস্তাত গৈ থাকোঁতে ডিচাইড কৰিলোঁ যে আজি আমি চলিট্ৰি ব্লিচলৈ যাম। তাত গৈ দেখিলোঁ এনেকুৱা ভিৰ, মই ভাবিলোঁ 1 তাৰিখ দিনাই চবে আহিব পালেনে। দেন আমি হঠাতে ডিচাইড কৰিলোঁ নাই আহিছোঁ যেতিয়া আমি বলা গুইজান ঘাটলৈ ঘূৰি আহোঁগৈ। গুইজান ঘাটলৈ গৈ দেখিছোঁ তাতো তামাম ভিৰ, কাৰণ যাওঁতে ছেইম ৰাস্তা আছিলে কিন্তু আহোঁতে সেই ছেইম ৰাস্তা দি আহিব দিয়া নাছিলে। তাতে গৈ অকল দেখিলোঁ মানুহ আৰু গাড়ী, বাকী একো ভালদৰে চোৱা নহ'ল। ওচৰতে এখন ৰিজৰ্ট আছিলে, ভণ্টিয়ে গৈ তাত গৈ ফটোশ্বুট কৰিলে। ফটোশ্বুট কৰাৰ পিছত অহাৰ পিছত বহুত জোৰ ভোক লাগিলে, যেতিয়া আমি আহোঁতে বাইপাছ ৰোডতে এখন ধাবা আছে, ষ্টাৰ ধাবা। তাত খানা বহুত ভাল আৰু তাত চিকেন ভাত বহুত ধুনীয়া বনায়। বাট ফ্ৰাইড ৰাইচ আমি অৰ্ডাৰ কৰিলোঁ। ফ্ৰাইড ৰাইচটো ইমান এটা খাচ নাছিল, 10/10 দিব নোৱাৰি, বাট 10/7 দিব পাৰি। দেন ভোক লাগি আছিলে যেতিয়া ধমাধুম চবে খাই মেলি ল'লোঁ। আপোনালোকক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। হেপ্পী নিউ ইয়েৰ এভৰিৱান। আজিলৈ ইমানেই, টাটা, বাই বাই।